মৰ্নিং এভৰিৱান। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ পুনৰ আলোচনাৰ অনুশীলনী আৰ্টৰ যিখিনি প্ৰশ্ন আছে তাৰ চতুৰ্থ কুৱেশ্যন নম্বৰ 4ৰ পৰা আমি আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 4ত দিয়া আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব লাগে। গতিকে আমাৰ প্ৰথমটো দিয়া আছে ধৰি লওক 1764, ছেকেণ্ডটো দিয়া আছে 9216 9216, থাৰ্ড ওৱানটো দিয়া আছে 7744। গতিকে এতিয়া মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিবলৈ যাওঁতে তোমালোকে সংখ্যাবিলাকক কি হৈছে মৌলিক উৎপাদকবিলাকেৰে ডিভাইড কৰিব লাগিব, হৰণ কৰিব লাগিব। এতিয়া মৌলিক সংখ্যা বুলি ক'লে তোমালোকে কি বুজা? মৌলিক সংখ্যা হৈছে সেইবিলাক সংখ্যা যিবিলাক সংখ্যাক আমি কেৱল মাত্ৰ দুটা সংখ্যাৰে ডিভাইড কৰিব পাৰোঁ সংখ্যাবিলাকক। এটা হৈছে সংখ্যাটো নিজে আৰু আনটো হৈছে 1। গতিকে তোমালোকে মৌলিক সংখ্যা বুলি ক'লে কোনবিলাক বুজিবা? ধৰি লোৱা 2, 3, 5, 7, 11, 13 এইবিলাক হৈছে মৌলিক সংখ্যা। সেইবিলাক সংখ্যা আমি কেৱল মাত্ৰ সংখ্যাটো নিজে আৰু একেৰে হৰণ কৰিব পাৰোঁ। এতিয়া এই সংখ্যাটো মই আটাইতকৈ সৰু যদি মৌলিক সংখ্যাটো লওঁ, আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল 2। গতিকে 2ৰে মই এই সংখ্যাটো হৰণ কৰিব পাৰোঁ। গতিকে 2ৰে 17 হ'ল, 2 8 জাৰ 16 হ'ল, 1 থাকিল, 6ৰ কাষত লগাই দিয়া 16 হ'ল, 2 8 জাৰ 16, 2 2 জাৰ 4। গতিকে 882 টাইমছ হ'ল। তাৰপিছত আকৌ 2ৰে ডিভাইড কৰা, 2 4 জাৰ 8, 2 4 জাৰ 8, 2 1 জাৰ 2। এতিয়া এই সংখ্যাটোক 2ৰে ডিভাইড নাযায়। এই সংখ্যাটোক 2ৰে ডিভাইড যায় বুলি আমি কেনেকৈ গম পালোঁ? যিবিলাক সংখ্যাৰ ওৱানছ প্লেচত একক স্থানত 0 2 4 6 8 এই সংখ্যাবোৰ থাকে সেইবিলাকক 2ৰে হৰণ যায়। গতিকে 1764ক সেইকাৰণে আমি 2ৰে হৰণ কৰিব পাৰিলোঁ, কাৰণ ইয়াত 4 আছে। গতিকে এই সংখ্যাটো আমি 2ৰে ডিভাইড কৰিব পাৰোঁ। তাৰপিছত 882 এই সংখ্যাটোতো ইয়াত ইভেন নাম্বাৰ আছে, 2 আছে একক স্থানত। গতিকে এই সংখ্যাটো 2ৰে ডিভাইড যায়, এইটো হ'ল 441 টাইমছ হ'ল। এতিয়া এই সংখ্যাটো 2ৰে ডিভাইড নাযায়, কাৰণ ইয়াৰ ওৱানছ প্লেচত একক স্থানত 0 2 4 6 8 এই ইভেন নাম্বাৰবোৰ নাই। গতিকে এই সংখ্যাটো এতিয়া কিহেৰে যাব আমি চেক কৰি চাব লাগিব। তাৰ কাৰণে কি কৰিম? আমি নাম্বাৰকেইটা ইয়াত থকা ডিজিটকেইটা প্লাছ কৰি চাওঁ। 4 + 4 + 1 4 + 4 8 8 + 1 9 9টোক 3ৰে ডিভাইড কৰিব পাৰি। গতিকে এই সংখ্যাটো 3ৰে ডিভাইড যাব। 3ৰে ডিভাইড কৰা, 3 1 জাৰ 3 হ'ল, 1 থাকিল 14 হ'ল, 3 4 জাৰ 12 হ'ল, 2 থাকিল 21 হ'ল, 3 7 জাৰ 21। গতিকে 147 টাইমছ গ'ল। এতিয়া 147ক 3ৰে ডিভাইড হয় নে নহয় চাওঁ। 2ৰেতো ডিভাইড নহয়, কাৰণ ইয়াৰ 1 প্লেচত একক স্থানত 0 2 4 6 8 এই ইভেন নাম্বাৰবোৰ নাই। গতিকে এইটো 2ৰে ডিভাইড নাযায়। এতিয়া 3ৰে ডিভাইড যায় নে নাযায় চাওঁ। 1 + 4 5 হ'ল, 5 + 7 12 হ'ল। গতিকে 12ক 3ৰে ডিভাইড যায়। গতিকে এই সংখ্যাটোকো 3ৰে ডিভাইড যাব। গতিকে 3ৰে ডিভাইড কৰিব পাৰি। 3 4 জাৰ 12, 2 থাকিল 27 হ'ল, 3 9 জাৰ 27। এতিয়া 49টোক কোনটো প্ৰাইম নাম্বাৰে ডিভাইড কৰিব পাৰি? 7 7 জাৰ 49। গতিকে এতিয়া 1764ক মই কেনেকৈ লিখিব পাৰোঁ? 2 × 2 × 3 × 3 × 7 × 7। গতিকে 1764 ইকুৱেল আমি লিখিব পাৰোঁ 2 × 2 × 3 × 3 × 7 × 7। গতিকে ইয়াৰ যেতিয়া আমি বৰ্গমূল উলিয়াম, স্কোৱাৰ ৰুট অফ 1764 উলিয়াম, তেতিয়া আমি কি কৰিব লাগে? দুটা ফেক্টৰৰ এটা ফেক্টৰ আনিব লাগে। দুটা ফেক্টৰৰ পৰা এটা আনা, 2 3 দুটাৰ পৰা এটা আনা, 7 দুটাৰ পৰা এটা আনা। গতিকে ৰুট অভাৰ স্কোৱাৰ ৰুট অফ 1764ৰ ভেলু হ'ব 2 3 জাৰ 6 6 7 জাৰ 42। প্ৰতি দুটা ফেক্টৰৰ পৰা এটা এটা ফেক্টৰ আনা। 2 দুটা আছিলে এটা আনিলা, 3 দুটা আছিলে এটা আনিলা, 7 দুটা আছিলে এটা আনিলা। 2 3 জাৰ 6 6 7 জাৰ 42। গতিকে স্কোৱাৰ ৰুট অফ 1764ৰ ভেলুটো হ'ব তোমাৰ কিমান? 42। একেদৰে আমি নেক্সট যদি 9216ৰ ক্ষেত্ৰত চাওঁ, 9216ৰ ক্ষেত্ৰত যদি চাওঁ, এতিয়া 9216ত তুমি ইয়াত যিহেতু 1 প্লেচত 6 আছে ইভেন নাম্বাৰ, গতিকে 2ৰে ডিভাইড কৰিব পাৰি। 2ৰে ডিভাইড কৰি চোৱা, 2 4 জাৰ 8 হ'ল, 1 থাকিল 12 হ'ল, 2 6 জাৰ 12। তাৰপিছত 1ক নাযায়, গতিকে 2 0 জাৰ 0 দি লিখি লোৱা। তাৰপিছত